ভৱিষ্যতেতো কুৰবানী কৰাটো বন্ধে গৰু ইয়াতে 5 কিলোমিটাৰ খাবও নোৱাৰিব, কাৰণ সেইটো বিধানসভাৰ আইন, মই বনোৱা আইন নহয়। কিন্তু এইবাৰ আইন ভংগ কৰি 1460টা গৰু ধুবুৰী টাউনত লৈ আহিছে। আমাৰ ভেটেনাৰী মানুহে পাৰ্মিশ্যনো দিছে, দুই এটা ইহঁতৰ ওপৰতো একশ্যন ল'ব লাগিব এতিয়া। কাৰণ কিয় লোৱা নহয়? আইনে কৈছে যে উইদিন 5 কিলোমিটাৰ, আৰু ধুবুৰী গুৰুদ্বাৰা বহুত ডাঙৰ গুৰুদ্বাৰা, উইদিন দ্য 5 কিলোমিটাৰ অফ গুৰুদ্বাৰা আমিতো এইবিলাক কৰিব নালাগে। কিন্তু আমাৰ চৰকাৰটো শিথিল, 5 কিলোমিটাৰ দূৰত যি কৰিব খোজে কৰক, আমিতো আপত্তি কৰা নাই। নাই, এইটোতো আমাৰ কেটল প্ৰিজাৰ্ভেশ্যন এক্টতে লিখা আছে, এইটো চবেই জানে। এইটোৰ ওপৰত চৰ্চা হৈছে, এছেম্বলিত ডিবেট হৈছে। আমি কৈছো 5 কিলোমিটাৰ বাহিৰত গৈ খাওক, উইদিন 5 কিলোমিটাৰ খাব নালাগে ফ্ৰম এ ৰিলিজিয়াছ প্লেচ। কুৰবানী দিব লাগে, যদি মই গৰু কুৰবানী দিব লাগে 5 কিলোমিটাৰ দূৰত গৈ দিম, যদি ছাগলী কুৰবানী দিব লাগে টাউনত দিম। গতিকে এই নিয়মবিলাক ধুবুৰী মানুহে আগত মানা নাছিল। অহাবাৰতো ঈদত মই ইয়াত নিজে থাকিম। 1460। এইটো প্ৰথম কাম আছিল শান্তি আনা, ইয়াৰ পিছত কাম হ'ব ইনকুৱাৰী। এতিয়া কেনেকে গৰুখিনি আহিলে পশ্চিমবংগৰ পৰা, কোন জড়িত হৈ আছে, কোনে অনুমতি দিলে, সেইটো নেক্সট ফেজত আহিব। কিন্তু এতিয়া ক'তো ইছলাম ধৰ্মত লিখা নাই যে কুৰবানী গৰুৰ হ'ব লাগে। গতিকে